নমস্কাৰ ক শ্ৰেণী আজি গণিতৰ কুৱেশ্যন পেপাৰখন লাইছো ইয়াৰ আগতে মই ক শ্ৰেণীৰ অসমীয়া কুৱেশ্যনখন দি থোৱা আছে যদি তোমালোকে চোৱা নাই প্লেলিষ্টসমূহ চেক কৰিবা তাতে তোমালোকে পাবা আৰু মোৰ হোৱাটছআপ লিংক আছে তাতে আপোনালোকে জয়েন হৈ ল'ব পাৰিবা এতিয়া গণিতৰ কুৱেশ্যন পেপাৰ 1 নম্বৰ আছে ছবি চাই গণনা কৰি কেইটা আছে লিখা ইয়াত গণনা কৰি ঘৰ কেইটা আছে গণনা কৰি সংখ্যাটো লিখিব লাগিব 2 নম্বৰ হৈছে এইকেইটা গোটেইকেইটা আছে প্ৰথম চলৈকে গণনা কৰিব লাগিব 6টা দি থোৱা আছে 2 নম্বৰকে লাভ কৰিবা 2 নম্বৰ হৈছে সৰু সংখ্যাটোত ঘেৰ দিয়া যেটো সৰু সংখ্যা হয় সেই সংখ্যাটোত ঘেৰ দিব লাগিব ডাঙৰ সংখ্যাটোত ঘেৰ দিব লাগিব 3 নম্বৰটো হৈছে ডাঙৰ সংখ্যাটোত ঘেৰ দিয়া 4 নম্বৰ হৈছে মাজৰ সংখ্যাটো কি হ'ব লিখিবলৈ 2 পিছত কি সংখ্যা হ'ব এটো লিখিব লাগিব 5 নম্বৰটো হৈছে ছুটি পেন্সিলডালত ৰাইট চিন দিয়া 6 নম্বৰ হৈছে পাতল কাপোৰ ভিতৰত ঘেৰ দিয়া 7 নম্বৰ হৈছে আটাইতকৈ ওখ মমবাতিডালত ৰাইট চিন দিয়া 8 নম্বৰ কুৱেশ্যনৰ দাঁত কিতাপখনত ৰাইট চিন দিব লাগে 9 নম্বৰ হৈছে ওখ গছজোপাৰ ছবিখনত সেউজীয়া ৰং কৰা 10 নম্বৰ হৈছে পিছত থকাটোত ঘেৰ দিয়া 11 নম্বৰ হৈছে আগত থকা বাহনখনত ৰাইট চিন দিয়া 12 নম্বৰ হৈছে পাতলটোত ৰাইট চিন দিয়া 13 নম্বৰ হৈছে কমকৈ লাডু থকা থালখনত ঘেৰ দিয়া 14 নম্বৰ হৈছে গৰম বস্তু বুজোৱা ছবিটোত ৰং কৰিব কৈছে আৰু 15 নম্বৰ হৈছে চাপৰ জখলাডালৰ ছবিখনত ঘেৰ দিয়া 16 নম্বৰ হৈছে খালি ঠাই পূৰ কৰা 1 পৰা 10 লৈকে তোমালোকে খালি ঠাই পূৰ কৰিব লাগিব ইয়াত আছে 4 নম্বৰ ধন্যবাদ এইখন আছিল ক শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন যদি ভিডিঅটো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছিলা সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ সো মাচ